হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ দৈৰ লগত সৰু আলুৰ ৰেচিপি। আৰু আশা কৰোঁ ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব আৰু ভিডিঅ'টো চাই খুব ভাল পাব আৰু নিশ্চয় এদিন বনাই খাই চাব। সৰু আলুখিনিত মই অকণমান পানী দি এটা চিটি মৰাই ল'ম। বহুত বেছি চিটি নমৰাওঁ বাৰু, এটাই চিটি মৰাম, নহ'লে সৰু সৰু আলু যে ভাগি যাব পাৰে। আৰু এফালে মই যোগাৰখিনি কৰি ল'লোঁ আৰু এফালে এটা চিটি মৰাই ল'লোঁ আলুখিনি। চাওকচোন। আৰু গাইজ, আলুখিনি যে ৰঙা আছিলে আৰু আলুখিনি ভিতৰলৈকে ৰঙা, মই এটা ভাঙি চাইছিলোঁ ৰঙা আছে। আৰু এফালে মিক্সি জাৰটোত মই নহৰু, আদা, পিঁয়াজ, জলকীয়া এইখিনি খুব ধুনীয়াকৈ এটা পেষ্ট বনাই লওঁ। আপোনালোকেও বনাই খাই চাবচোন গাইজ, খুব ভাল লাগে। আৰু এফালে মই পেষ্টটো বনাই ৰেডি হৈ গ'ল। পিঁয়াজৰ কাৰণে কালাৰটো কিবা আহিছে গাইজ। আৰু এফালে কেৰাহীখনত তেলো দিলোঁ, তেল গৰম হৈ গ'ল। ইয়াতে মই অকণমান নিমখ দিম আৰু আলুখিনি ফ্ৰাই কৰি ল'ম। এটা চিটি মৰাই লৈছিলোঁ, তাৰপিছতো অকণমান ফ্ৰাই কৰি লৈছোঁ, যিহেতু অকণমান নিমখ সোমাবলৈ। আৰু এইফালে মোৰ ফ্ৰাই হৈ গৈছে গাইজ, চাওকচোন। আৰু মই এতিয়া প্লেট এখনত উলিয়াই ল'ম। আৰু এই ৰঙা আলুটো যে ভাজি খায়ো ভাল লাগে খুব, এনেকৈ দৈৰ লগত বনালেও ভাল লাগে। আৰু একেখিনি তেলতে যে মই কেইটামান জিৰা দিলোঁ, ইয়াতে মই এতিয়া ভাজিম। আৰু পেষ্ট বনাই লৈছিলোঁ যে পিঁয়াজ, নহৰু, আদা, সেয়া মই ঢালি দিলোঁ। এইখিনিও ৰঙচুৱালৈকে মই ভাজি ল'ম বাৰু। আৰু এইফালে মছলাখিনি সিজালৈকে মই এইফালে দৈখিনিও উলিয়াই লওঁ। ইয়াতে যিহেতু মই মছলা ৰেডি কৰিম। আৰু আপোনালোকে যদি পাৰে নহয় দৈ এনেকৈও দিব পাৰে। আৰু মোৰ দৈখিনি বহুত ডাঠ আছিলে, তো সেইটো কাৰণে মই অকণমান পানী দি লৈছোঁ। আৰু ইয়াতে মই মছলাখিনিও দি দিম। আৰু এবাৰ মোৰ দৰে বনাই খাই চাবচোন গাইজ, খুব ভাল লাগে। সকলোৰে বাৰু নিজৰ নিজৰ বনোৱা ষ্টাইল হয়, মোৰতো এবাৰ খাই চাবচোন, ভাল লাগে খাই। আৰু এইফালে মছলাখিনি সিজিলে, চাওকচোন গাইজ, তেলখিনি ওপৰলৈ উঠিলে। আৰু ইয়াতে মই এতিয়া ঢালি দিম দৈখিনি। আৰু দৈখিনি ঢালিব টাইমতে এটা কথা মন কৰিব দেই গাইজ, একেবাৰে গেছটো কমাই ল'ব। পাৰিলে আপোনালোকে বন্ধ কৰি ল'বও পাৰে, নহ'লে দৈখিনি ফাটি যাব। আৰু জোখমতে মই নিমখ দি দিছোঁ। আৰু অকণমান দিম মই চেনি। চেনি মই এইটো কাৰণে দিছোঁ গাইজ, দৈখিনি খুব টেঙা আছিলে, তো সেইটো কাৰণে মই চেনি দিছোঁ। আৰু আপোনালোকে যদি টেঙাকৈ খাবলৈ মন কৰে, তেনেহ'লে চেনি নিদিলেও হ'ব বাৰু। মই ইমানো টেঙা ভাল নাপাওঁ, তো সেইটো কাৰণে অকণমান চেনি দি লৈছোঁ। ফ্ৰাই কৰি লোৱা সৰু আলুখিনি ঢালি দিওঁ, সৰু সৰুকৈ উতল আহিলে আৰু। আৰু এইফালে উতলিছে, এতিয়া মই অকণমান ঢাকনখন লগাই দিওঁ। বহুত বেছি সিজোৱা নাই বাৰু, যিহেতু ফ্ৰাই আছে আৰু বইল কৰাও আছে যে, সেইটো কাৰণে অকণমান দৈখিনি শুকাবলৈ দিছোঁ। বেছি দেৰি নাই সিজোৱা। আৰু এতিয়া মই অলপ বেছিকৈ ধনিয়া পাত দি দিছোঁ। আৰু এইটো যে ৰুটিৰ লগত খাই খুব ভাল লাগে, তো মই বাৰু ভাতৰ লগতে বনাইছোঁ, ৰুটি বনোৱা নাই। আৰু এইফালে মই গেছ বন্ধ কৰি দিওঁ। মোৰ দৈৰ লগত সৰু আলু ৰেচিপি ৰেডি গাইজ। এয়া গাইজ, দৈৰ লগত সৰু আলু ৰেডি। আৰু আপোনালোকেও বনাই খাই চাব আৰু কমেণ্টত মোক জনাব কেনেকুৱা লাগিছে। আৰু মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ। আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, ধন্যবাদ।